যদিহে আপোনাৰ এই পৰ্চনটোত বহুত দিনৰ পৰা পেইন হৈ আছে, তিনিটা এনেকুৱা এক্সাৰসাইজ শিকাইছো যিটো কৰি পেলাই আপুনি বহুতখিনি ৰিলিফ পাব পাৰে। ফাৰ্ষ্ট এক্সাৰসাইজটো হৈছে আপুনি ঘৰৰ যিকোনো এটা এনেকুৱা কৰ্নাৰ ল'ব, কৰ্নাৰটো লৈ পেলাই আপুনি এনেকে এইটো পজিশ্যনত থিয় হৈ পেলাই সন্মুখৰ ফালে যাব, পাৰিলে 5 to 10 সেকেন্ড হোল্ড কৰিব। আপুনি পিঠিৰ য'ত আপোনাৰ পেইন হৈ আছে সেইখিনি জেগাত আপুনি ষ্ট্ৰেচ ফিল কৰিব। নেক্সট সেকেন্ড এক্সাৰসাইজটো হৈছে আপুনি ঘৰৰ এটা ৱালৰ এগেইনষ্টত থিয় হ'ব, এনেকে থিয় হৈ পেলাই আপুনি হাতখন এনেকে লৈ যাব, আকৌ তললৈকে নমাই আনিব, আকৌ ওপৰলৈকে লৈ যাব। থাৰ্ড এক্সাৰসাইজটো পাৰফৰ্ম কৰিবৰ কাৰণে আপোনাক এখন টাৱেলৰ প্ৰয়োজন হ'ব। আপুনি টাৱেলখন এনেকে হোল্ড কৰিব লাগিব। ডিষ্টেন্সটো আপুনি কেনেকে মেজাৰ কৰিব, আপোনাৰ শোল্ডাৰৰ লগত আপোনাৰ গ্ৰিপ কেইটা পেৰেলেল হ'ব লাগিব। দেন আপুনি তেনেকে ওপৰলৈকে লৈ যাব এণ্ড ব্ৰিং টু দ্য ইনিচিয়েল পজিশ্যন। নেক্সট এগেইন ওপৰলৈকে যিমান দূৰ সম্ভৱ লৈ যাব, এগেইন বেক টু দ্য ইনিচিয়েল পজিশ্যন। এইকেইটা এক্সাৰসাইজ আপুনি দিনত 3 বাৰকে 20 to 30 ৰিপিটেশনছ ট্ৰাই কৰি চাব পাৰে। থ্যাংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।